নমস্কাৰ নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওঁ কি আছে আজি আমাৰ সংবাদত কলকাতাৰ পৰা অহা নাগালেণ্ডৰ মুককচাং জিলালৈ অহা এগৰাকী যুৱতীক লৈ মৰিনীৰ প্ৰশাসন বিমূৰত নিউজ নাওৰ এক ৰিপৰ্ট কলকাতাৰ পৰা নাগালেণ্ডৰ মুককচাং জিলালৈ বুলি অহা এগৰাকী যুৱতীক লৈ মৰিয়নীত প্ৰশাসন বিমূৰত কলকাতাৰ দমদম বিমানবন্দৰত ব্যক্তিগত খণ্ডত কৰ্মৰত এগৰাকী যুৱতী বুধবাৰে বিমান যোগে যোৰহাটত উপস্থিত হোৱাৰ পিছত স্বাস্থ্য বিভাগে যাৱতীয় পৰীক্ষা কৰাৰ পিছত যুৱতীগৰাকী এখন ব্যক্তিগত এম্বুলেন্স যোগে মৰিয়নীৰ অসম নাগালেণ্ড সীমান্তৰ চুটাফলা গেটত নিশা 12 বজাত উপস্থিত হয় যদিও নাগালেণ্ডত প্ৰৱেশ কৰাত বাধা আৰোপ কৰি নাগালেণ্ডৰ আৰক্ষীয়ে পুনৰ অসমলৈ উভতাই পঠিওৱাত বিপদত পৰে যুৱতীগৰাকী উপায়বিহীন হৈ অসম নাগালেণ্ড সীমান্ত অতি নিউ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ সমীপত এজোপা গছৰ তলতে উৰেটো নিশা কটাবলৈ বাধ্য হয় উল্লেখ্য যে স্থানীয় কিছু যুৱক আৰু কেইজনমান সাংবাদিকৰ তৎপৰতাত যুৱতীগৰাকীক পুনৰ নাগালেণ্ডৰ নিজা ঘৰলৈ পঠাবলৈ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয় कहाँ से आए हो? कोलकाता कलकत्ता से कब आए? कल कहाँ पे आए थे? आप उतरे कहाँ पे? एयरपोर्ट जोरहाट एयरपोर्ट जोरहाट एयरपोर्ट। उसके बाद उसके बाद ट्रीटमेंट ले गया उसके बाद एम्बुलेंस हायर करके आया तो আমি ৰাতিপুৱা প্ৰায় 9টা চাৰে 9টামান বজাত তাৰমানে বিষয় সূত্ৰে গম পালোঁ যে আমাৰ সীমান্তৱৰ্তী অঞ্চল ফৰেষ্ট গেটৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত এগৰাকী ছোৱালী কলিকতাৰ পৰা আহি পিনে নেপালী সম্প্ৰদায়ৰ ছোৱালী মাৰ্থা লিম্বা বুলি নাম তাইক তাৰমানে তাই অকলশৰীয়াকৈ আছে তেতিয়া আমাৰ ইয়াৰ স্থানীয় আমি ভিডিপি স্থানীয় যুৱক সৈতে আমি গৈ পিনে ছোৱালীজনীক অকলশৰীয়াকৈ পালোঁ তাৰপিছত ছোৱালীজনীক বুজাই পৰাই আমাৰ বন বিভাগৰ কাৰ্যালয়ৰ ওচৰলৈ আনি তাইক ইয়াত বহুৱালোঁ তাইক প্ৰাথমিক খোৱা বোৱাৰ ব্যৱস্থাখিনি আমি যোগাৰ কৰি দিলোঁ কিন্তু আমাৰ খুব দুখ লাগিছে যে নাগালেণ্ড প্ৰশাসনে যি ধৰণে তাৰমানে বস্তুটো ল'ব লাগিছে যিহেতু ছোৱালীজনীক নাগালেণ্ড গেটৰ পৰা উভতাই পঠিয়াইছে বিদ্যাধৰ কলিতা ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ নিউজ নাওৰ এক ৰিপৰ্ট মৰিয়নীৰ নাগিনিজাম চাহ বাগিচাত 2019 চনতে বাগিচাৰ চিকিৎসালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছিল 1 কোটি টকাৰ অনুমোদনেৰে আৰম্ভণি হোৱা চিকিৎসালয়খনৰ নিৰ্মাণৰ প্ৰতিটো কামতেই ঠিকাদাৰ বিষয়া কৰ্মচাৰীয়ে বিভিন্ন দুৰ্নীতি কৰাৰ অভিযোগ কৰে স্থানীয় লোকে চিকিৎসালয়ত ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ পাই বিধায়ক কুৰ্মী বাগিচাত উপস্থিত হৈ চিকিৎসালয়ৰ দেৱাল ভাঙি ঠিকাদাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ কৰে লগতে বিধায়কগৰাকীয়ে দাবী কৰে অতি শীঘ্ৰে এই চিকিৎসালয়ৰ কাম পুনৰ আৰম্ভ কৰিবলৈ ৰঞ্জন বাগানৰ হস্পিটেল আজিৰ পৰা 8 মাহমানৰ আগতে 1 কোটি 30 লাখ টকা বৰ্তমান চৰকাৰখনে দিছিল ইয়াৰ কাৰণে চৰকাৰখনক ধন্যবাদ জনাইছোঁ বহু কাম অসম চাহ নিগমত কৰিব লগা আছিল পূৰ্ব কংগ্ৰেছ চৰকাৰৰ দিনত আমি ৰাস্তা বনোৱাৰ পৰা আদি কৰি পানী যোগান আঁচনি দিয়াৰ পৰা আদি কৰি কিছু কৰিছিলোঁ অলপ থাকি যোৱা কামৰ ভিতৰত অন্যতম একমাত্ৰ এটাহে গুৰুত্বপূৰ্ণ কাম আছিল হস্পিটেল তাকো বৰ্তমান বিজেপি নেতাধীন চৰকাৰখনে আজি কি বনাইছে কেমেৰাত ইতিমধ্যে আবদ্ধ হৈছে সকলোখিনি ৰাইজে দেখা পাইছে আজি হস্পিটেল চুই দুইটাত পৰি গৈছে নাংদান এই চাহ বাগানৰ ৰাইজে মই ধন্যবাদ জনাম মোক আজিৰ পৰা 4 মাহমানৰ আগত মাতিছিল মই আহিছিলোঁ আহি পেলাই লগে লগে MD লগে লগে চেয়াৰমেন সকলোকে জনালোঁ যে বেয়া চিমেণ্ট বেয়া হেৰি দিছে মোৰ কথা বিশ্বাস কৰিব নালাগে নিজে আহক MD মহোদয় নিজে আহিল চেয়াৰমেন মহোদয় বৰা ডাঙৰীয়া নিজে আহিল তেওঁ নিজে চালে আৰু তেওঁ চাই নিজে স্বীকাৰ কৰিছে কাম বেয়া হৈছে ইঞ্জিনিয়াৰ আছিল তাৰপিছতো কণ্ট্ৰেক্টৰ ইঞ্জিনিয়াৰক নিৰ্দেশনা দিয়াৰ পিছতো কোনোবাই টকা মাৰিছে নে কোনোবাই টকা খাইছে ইয়াত সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াও কেইদিনমান আগত আহি গ'ল আহি পেলাইও কি নিৰ্দেশনা দিলে নাজানো কিন্তু এতিয়া চুইটিতে ৱাল পৰি গৈছে এতিয়া কোনোবাই টকা লৈছে কণ্ট্ৰেক্টৰৰ পৰা সেইকাৰণে বেয়া কাম কৰিবলৈ সাহস কৰিছে কোনোবাই হয়তো ইঞ্জিনিয়াৰৰ পৰা টকা লৈছে সেইকাৰণে ইঞ্জিনিয়াৰক গুৰুত্ব দিয়া নাই কিবা এটাতো আছে কি আছে মই নাজানো কাম ভাল হ'ব লাগিব ৰাইজৰ টকা কাৰো ব্যক্তিগত কাৰো টকা নহয় এই ৰাইজৰ টকা সদব্যৱহাৰ হ'ব লাগিব বিদ্যাধৰ কলিতা ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট লকডাউনৰ অন্তত শিক্ষাৰ্থীক শিক্ষাৰ প্ৰতি মনোযোগ ঘূৰাই অনাৰ উদ্দেশ্যে সৰ্বভাৰতীয় পৰ্যায়ৰ আলোচনা চক্ৰলৈ যোৰহাট জিলাৰ টিয়কৰ একমাত্ৰ শিক্ষক পৰাগ শইকীয়াক আমন্ত্ৰণ নিউজ নাওৰ এক প্ৰতিবেদন
কোভিড-19 সংক্ৰমণৰ ৰোধৰ বাবে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যই লকডাউনৰ ব্যৱস্থা কৰাৰ ফলত যোৱা মাৰ্চ মাহৰ পৰাই শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ বাবে শিক্ষাৰ্থীসকলৰ বিদ্যালয় আৰু আনুষ্ঠানিক শিক্ষাৰ প্ৰতি মনোযোগ ব্যাহত হোৱাৰ যি সম্ভাৱনাই দেখা দিছে তাক প্ৰতিকাৰৰ অৰ্থে ল'বলগীয়া ব্যৱস্থাপনা সম্পৰ্কত আলোচনাৰ অৰ্থে বিশ্ববিখ্যাত মনোবিজ্ঞানী ডাক্তৰ কুণাল কালাৰ এক্সক্লুচিভ অনলাইন আলোচনা চক্ৰৰ বাবে অসমৰ একমাত্ৰ শিক্ষক ৰূপে আমন্ত্ৰিত হৈছে যোৰহাট জিলাৰ টিয়কৰ বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰাগ শইকীয়া। নতুন দিল্লীস্থিত কাইট ফাষ্ট নামৰ শৈক্ষিক প্ৰতিষ্ঠানৰ উদ্যোগত 4 জুলাইৰ সন্ধিয়া 5 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মাইণ্ডফুলনেছ ইন স্কুল এডুকেশ্যন শীৰ্ষক এই অনলাইন আলোচনাৰ যোগেদি ভাৰতীয় মূলৰ ব্ৰিটেইনৰ বিশ্ববিখ্যাত মনোবিজ্ঞানী বৰ্তমান ভাৰতবৰ্ষৰ চাৰ্কুল অফ মাইণ্ড এণ্ড লাইফ প্লাছ চিকিৎসালয়ৰ সঞ্চালক ডাক্তৰ কুণাল কালাই বিভিন্ন ৰাজ্যৰ অধ্যাপক শিক্ষকসকলৰ মাজত লকডাউনৰ পৰৱৰ্তী সময়ত ছাত্ৰ সমাজৰ মনোবৈজ্ঞানিক স্থিতিৰ বিশ্লেষণ কৰি পাঠদান কৌশল প্ৰস্তুতিৰ প্ৰক্ৰিয়াসমূহৰ বিশ্লেষণাত্মক আলোচনা দাঙি ধৰিব। উল্লেখযোগ্য যে যোৱা 11 বছৰ ধৰি ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ মনোবিজ্ঞানৰ দিশত প্ৰত্যক্ষ কাৰ্যৱলী প্ৰস্তুতকৰণত জড়িত ডাক্তৰ কুণাল কালাৰ এই আলোচনা চক্ৰখনি 10টা ছ'চিয়েল মিডিয়াৰ যোগেদি লাইভ সম্প্ৰচাৰ কৰা হ'ব। অনলাইনৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ শিক্ষাদানৰ লগতে শিক্ষাৰ্থী আৰু জনসাধাৰণৰ মাজত শৈক্ষিক ধাৰাবাহিকতা আৰু সজাগতা ৰক্ষাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা শিক্ষক পৰাগ শইকীয়াই এই গুৰুত্বপূৰ্ণ আলোচনাত অসমক প্ৰতিনিধিত্ব কৰি অসমৰ বৰ্তমান শৈক্ষিক পৰিস্থিতিৰ বিষয়ে আলোকপাত কৰিব। উল্লেখযোগ্য যে ইতিমধ্যে 2019 বৰ্ষত অসম চৰকাৰৰ বিশেষ কৃতি বঁটা 2019 বৰ্ষৰ ৰাষ্ট্ৰীয় ডেল পলিচি হেক এৱাৰ্ড 2020 বৰ্ষত অৰবিন্দ ছ'চাইটি HDFC বেংকৰ নেশ্যনেল টিচাৰ্ছ ইনভেনশ্যন এৱাৰ্ড লাভ কৰা শিক্ষক পৰাগ শইকীয়াৰ এই সাফল্যত টিয়কবাসী বিভিন্ন সংগঠন কৰ্মৰত শিক্ষানুষ্ঠান বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱকে গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে। ফলস্বৰূপে বিদ্যালয়সমূহ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলৰ যি মনোযোগ ব্যাহত হৈছে তাক বিদ্যালয়সমূহ খোলাৰ পাছত কেনেদৰে ঘূৰাই আনিব পাৰি সেই বিষয়ক লৈ সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষক অধ্যাপকসকলৰ লগত আলোচনা কৰাৰ অৰ্থে বিশ্ববিখ্যাত মনোবিজ্ঞানী ডক্টৰ কুণাল কালা ডাঙৰীয়াই যি আজি এক ৱেবিনাৰ অনুষ্ঠিত কৰিছে তাত অসমক প্ৰতিনিধিত্ব কৰিবৰ বাবে একমাত্ৰ শিক্ষক হিচাপে মই নিৰ্বাচিত হৈছোঁ। আজি আবেলি 5 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই অনলাইন আলোচনাত মই অসমৰ যি শিক্ষা ব্যৱস্থাৰ বৰ্তমান পৰিস্থিতি সেই সম্পৰ্কে তেখেতৰ লগত আলোকপাত কৰিম। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। সামাজিক সাংস্কৃতিক অনুষ্ঠান দ্য ইভেণ্টৰ উদ্যোগত এবছৰৰ পূৰ্বে মইনাপৰীয়া নামঘৰৰ পথত দুই কাষে ৰোপণ কৰা বিভিন্ন ফল মূল নিম, সোণাৰু, নাহৰ, কৃষ্ণচূড়া, ৰাধাচূড়া আদি গছৰ পুলিত গঁৰাল দিয়া কাৰ্য সম্পন্ন। সামাজিক সাংস্কৃতিক জগতৰ লগত জড়িত মুম্বাই আৰু অসমত সাংবাদিক ৰূপে এটা সময়ত সাফল্য লাভ কৰা প্ৰাক্তন চিত্ৰ সাংবাদিক সমীৰ ৰয়ৰ প্ৰচেষ্টাত 2009 চনত যোৰহাটত জন্ম লাভ কৰা সামাজিক সাংস্কৃতিক অনুষ্ঠান দ্য ইভেণ্টৰ উদ্যোগত আজি এবছৰৰ পূৰ্বে ৰোপণ কৰা হৈছিল বিভিন্ন ফল মূল আৰু বিভিন্ন গছপুলি। এবছৰৰ পূৰ্বে মইনাপৰীয়া নামঘৰ পথৰ দুই কাষে ৰোপণ কৰিছিল বিভিন্ন ফল মূল নিম, সোণাৰু, নাহৰ, কৃষ্ণচূড়া, ৰাধাচূড়া আদি গছপুলি আৰু এতিয়া এবছৰৰ পিছত ডাঙৰ হোৱা গছপুলিবোৰৰ চাৰিওকাষে গঁৰাল দি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে অনুষ্ঠানটি। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। যোৰহাটত এখন বাহনৰ পৰা উদ্ধাৰ এটা কেঁকো সাপ, অনুসন্ধান অব্যাহত বন বিভাগৰ। যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনৰ পৰা 3 জুলাই শুক্ৰবাৰে উদ্ধাৰ হয় এটা কেঁকো সাপ। উল্লেখযোগ্য যে যোৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ তৎপৰতাত উদ্ধাৰ হোৱা কেঁকো সাপটো
যোৰহাট বাইপাছত এখন বাহনৰ পৰা উদ্ধাৰ হোৱাৰ লগতে গাড়ীখনৰ পৰা প্ৰবীণ ভূঞা নামৰ এজন ব্যক্তিক আটক কৰি অধিক তথ্যৰ বাবে অনুসন্ধান চলাই থকা হৈছে। অন্যহাতে গাড়ী চালকজনৰ লগতে আন এজন ব্যক্তি পলাই সাৰে বুলি জানিবলৈ দিছে যোৰহাট আঞ্চলিক বন বিষয়াই। চালক যি আসনত যিজন মানুহ বহি আছিল তেওঁ চিধা মানে পথাৰ ফালে লমাৰ কাৰণে তেওঁ ধৰিব নোৱাৰে। ব্যুৰো ৰিপৰ্ট নিউজ অন 24/7 যোৰহাট। লকডাউনৰ সময়ত প্ৰায় 90,000ৰ অধিক টকাৰ মাস্ক প্ৰস্তুত কৰি সকলোৰে আদৰ্শ হৈ পৰিছে টিয়কৰ বিদিশা দত্ত শইকীয়া। কৰোনা মহামাৰীৰ সংক্ৰমণৰ ৰোধৰ অৰ্থে দেশত ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত হাহাকাৰ সৃষ্টি হৈছে খাটি খোৱা জনতাৰ। চৰকাৰে চাউল দাইল আদিৰ যোগান ধৰিছে যদিও আৰ্থিক দৈন্যতাই বিভিন্ন ক্ষেত্ৰত বিপাঙত পেলাইছে বহু পৰিয়ালক। কিন্তু তাৰ মাজতেই টিয়কৰ এগৰাকী গৃহিণীয়ে তেওঁৰ ব্যতিক্ৰমী প্ৰচেষ্টাত ঘৰখনক আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে। যিহেতু কৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া সৰ্বত্ৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক আৰু লকডাউনৰ সময়ছোৱাত চৰকাৰৰ নিৰ্দেশমৰ্মে জিলা প্ৰশাসনে বিভিন্ন স্তৰত মাস্ক প্ৰস্তুত ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰে অংশস্বৰূপে টিয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান খণ্ড প্ৰকল্প বিষয়া টুনটুনি বৰাই উন্নয়ন খণ্ডটোৰ অধীনস্থ বিভিন্ন আত্মসহায়ক গোটৰ লগতে পূব টিয়ক গাঁও পঞ্চায়তৰ বিদিশা দত্ত শইকীয়া নামৰ এই গৃহিণীগৰাকীক মাস্ক প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছিল আৰু বিগত 2টা মাহত বিদিশা দত্ত শইকীয়াই প্ৰায় 9,000ৰ অধিক মাস্ক প্ৰস্তুত কৰি প্ৰায় 92,000 টকা উপাৰ্জন কৰি খণ্ডটোৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি পৰিয়ালটোক আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ঘৰৰ পদূলিতে উপাৰ্জিত টকাৰে বিদিশাই এতিয়া এখন দোকান খুলি মাস্ক প্ৰস্তুত সমান্তৰালকৈ চাদৰ মেখেলা আদি চিলাবলৈ আৰম্ভ কৰিছে। হয়, এয়া সঁচাকৈ আদৰণীয়। লগতে চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এগৰাকী সফল সদস্য হিচাপে নিজকে চিনাকি দি আনৰ প্ৰেৰণা হৈ পৰিছে এইগৰাকী বিদিশা দত্ত শইকীয়া। আপোনাৰ আক্ৰান্তৰ সময়তে আমি নিবনুৱা হৈ গৈছিলোঁ আমাৰ ঘৰখনৰ সকলো মানুহে। তেতিয়া ব্লকৰ বাইদেৱে টুনটুনি বাইদেৱে আহি আমাক মানে এটা সুবিধা দিলে। সেই সুবিধাটো হ'ল মাস্ক বনোৱাটোৰ মানে আমি কাম কৰিলোঁ। কাম কৰিলত 9,000 মাস্ক কৰিলোঁ। তাৰপিছত 90,000 মান আমি মানে পইচা গোটাই ল'লোঁ আৰু তাৰপিছত সেইখিনি পইচাৰে এতিয়া মই আগৰ পৰা কৰি থকা অলপ আধৰুৱা কাম আছিলে সেইখিনিও সম্পূৰ্ণ কৰিছোঁ। তাৰপিছত এতিয়া নতুনকৈ দোকান এখন খুলি আগবাঢ়ি যাব বুলি আশা কৰিছোঁ আৰু বাইদেউহঁতৰ পৰা সহযোগতে। আমি লকডাউনত আমি মানে লোকচান হোৱা নাই আৰু মোৰ ঘৰৰ মানে দোকান চোকানবিলাক বন্ধ হৈ গৈছিলে গোটেইখিনি। তাৰপিছত এতিয়া আমাৰ খোৱা বোৱাৰ মানে চলা মেলাৰ কাৰণে পইচাৰ অসুবিধা হ'ব বুলি ভাবিছিলোঁ, কিন্তু এইখিনি হোৱাৰ কাৰণে আমি মানে বহুতখিনি আগবাঢ়ি যাব পাৰিছোঁ। আৰু পঞ্চায়তৰ আমাৰ ৰাভাজ্যোতি আত্মসহায়ক গোটৰ সদস্যা বিদিশা শইকীয়াই আজি নতুন এটা পদক্ষেপ আগবঢ়াইছে। আমি যি লকডাউন সময়ত 28 মাৰ্চৰ পৰা 28 মে'লৈকে তেওঁলোকে 9,000 মাস্ক বনালে আৰু 9,000 মাস্কতে তেওঁ 92,000 ইনকাম হ'ল। সেই ইনকামৰে আজি তেখেতে নতুন এটা পদক্ষেপ হিচাপে তেখেতসকলে টেইলাৰিং ইনষ্টিটিউশ্যনো হ'ব প্লাছ তেখেতৰ দোকানো হ'ব এখন আৰম্ভ কৰিবলৈ লৈছে। আৰু এই গোটেই পদক্ষেপটোত তেওঁলোকৰ তৃণমূল মণ্ডল পৰ্যায়ৰ সংগঠনৰ সহায় কৰিছে। যিসকল তেখেতসকলে বাহিৰৰ পৰা মাস্ক বনোৱাৰ কাৰণে অৰ্ডাৰ আহিছিলে সেইখিনি তেখেতসকলে বাইদেউক আগবঢ়ালে আৰু বাইদেউ গোটেই আমাৰ কলিয়াপানী উন্নয়ন খণ্ডৰ ভিতৰত হাইষ্ট মাস্ক তেখেতে বনালে আজিৰ দিনলৈকে। আৰু সেই মাস্কখিনি আমি ছাপ্লাই কৰা হৈছিলে ONGC আৰু এয়াৰপৰ্ট অথৰিটি আৰু গাঁও পঞ্চায়ত লেভেলত। আৰু তেখেত আজিৰ দিনত এগৰাকী গোটেই গাঁও পঞ্চায়তৰ কাৰণে আদৰ্শ মহিলা হিচাপে আমি ক'ব লাগিব। বিশেষকৈ যিখিনি তেওঁ ইনকাম হৈছিলে সেই ইনকামখিনি তেখেতক আমি উপকৃত কৰিব পাৰিছোঁ। এই লকডাউন সময়ত তেখেতৰ 3জনকৈ ঘৰৰ
জ্যেষ্ঠ বিষয়াই যিসকল তেখেতসকলৰ দোকান আছিলে ব্যৱসায় আছিলে বন্ধ হৈ গৈছিলে কিন্তু এই মাস্কৰ জৰিয়তে আকৌ এটা নতুন আশাৰ ৰেঙনি তেখেতসকল দেখা পালে আৰু সেই আশাৰ ৰেঙনিৰ যোগেদি আজি নতুন এটা পদক্ষেপ তেওঁলোকে হাতত ল'লে বহুত এটা মানে ভাল পদক্ষেপ বুলি ক'ব লাগিব মাধুৰ্য বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট অসম চৰকাৰৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত লোৱা কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে দল সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক সকাহ দিয়াৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ক্ষুদ্ৰ উদ্যোগক সকাহ দিয়াৰ নামত অসম চৰকাৰে এই সিদ্ধান্তৰ যোগেদি খিলঞ্জীয়াৰ হাতত থকা ভূমি অনা অসমীয়া বনিয়াৰ হাতত গতাই দিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উঠিছে জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ হঠকাৰী সিদ্ধান্তৰ বাতিল কৰাৰ দাবী জনাইছে উদ্যোগ স্থাপনৰ নামত খিলঞ্জীয়াৰ হাতত থকা ভূমি অনা অসমীয়া বনিয়াই কোনো কাৰণতে যাতে ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজন হ'লে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে দল সংগঠনসমূহৰ লগতে উদ্যোগ নীতি গ্ৰহণ কৰিছে যাৰ লগতে সাঙুৰ খুৱাই পেলাই এটা ভূমি নীতি গ্ৰহণ কৰিছে যি ভূমি নীতিৰ ফলশ্ৰুতিত আমি দেখিবলৈ পাইছোঁ যে খিলঞ্জীয়াৰ হাতৰ পৰা ভূমিসমূহ গুচি যাব কিয়নো ক্ৰয়ক্ষম ক্ষমতা কাৰ বেছি ক্ৰয় ক্ষমতা অসমীয়াৰ বেছি নে খিলঞ্জীয়া বণিকৰ বেছি সেই কথা চৰকাৰখনৰ প্ৰত্যেকজন প্ৰতিনিধিয়ে জানে যদিহে নাজানে তেতিয়াহ'লে তেওঁলোকে পদত্যাগ কৰা উচিত তেওঁলোকৰ কোনো ডাটা নাই তেওঁলোকৰ কোনো ৰিচাৰ্চ নাই তেওঁলোকে নজনাকৈ এই নীতি গ্ৰহণ কৰিছে মানে তেওঁলোকে অখিলঞ্জীয়া অসাধু বণিক চক্ৰৰ হাতলৈ মাটিসমূহ যোৱাটো তেওঁলোকে বিচাৰিছে আপোনালোকে জানে যে পৰৱৰ্তী সময়ত যেতিয়া কা আন্দোলন হৈ আছিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি প্ৰত্যেকজনে কৈছিল যে অসমৰ ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত থাকিব তেওঁলোকে এনেকুৱা মিছা কথা বাৰম্বাৰ কৈ থাকি পেলাই কিন্তু অসমৰ জনগণক ঠগিবৰ চেষ্টা কৰিব বন্ধ কৰিবৰ হ'ল আমি বীৰ লাচিত সেনা অসমৰ প্ৰত্যেকজন সেনানীয়ে এই মুহূৰ্তত অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ এই বিলখন আপোনালোকে শুধৰণি কৰক আৰু আপোনালোকে কওক যে খিলঞ্জীয়াৰ উদ্যোগৰ খাতিৰতহে কিন্তু মাটিৰ এই যি শ্ৰেণী পৰিৱৰ্তন সেয়া সফল হ'ব অখিলঞ্জীয়া বণিকক কিন্তু যদি অসমৰ মাটি যদি দান কৰিবলৈ হয় তেতিয়াহ'লে কিন্তু বীৰ লাচিত সেনা অসমে প্ৰত্যেকজন বণিকৰ পৰা মাটি কাঢ়ি আনিবলৈ সাজু হ'ম আৰু প্ৰত্যেকজন মানুহৰ পৰা মাটি কাঢ়ি আনি অসমীয়া খিলঞ্জীয়াৰ হাতত আমি গতাই দিবলৈ কিন্তু যুদ্ধ পৰ্যন্ত কৰিবলৈ সাজু আছোঁ উদ্যোগ স্থাপনৰ বাবে যি অনুমতি নোহোৱাকৈ উদ্যোগ স্থাপন কৰিব পৰাৰ যি ব্যৱস্থা কৰিছে তাক আমি আদৰণি জনাইছোঁ কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে বনিয়াসকলৰ দ্বাৰা এই উদ্যোগ স্থাপনৰ সিদ্ধান্তক আমি আদৰণি জনাব নোৱাৰিম আমাৰ খিলঞ্জীয়া মানুহৰ দ্বাৰা উদ্যোগ স্থাপনৰ অনুমতিবিহীনভাৱে আমি খিলঞ্জীয়া মানুহে উদ্যোগ স্থাপন কৰাটো আমি বিচাৰোঁ আৰু খিলঞ্জীয়া মানুহৰ সাহস আছে এইটো আমি খিলঞ্জীয়া মানুহে সেই উদ্যোগ স্থাপন কৰিম বনিয়াক কোনো কাৰণতে যাতে অনুমতিবিহীনভাৱে উদ্যোগ স্থাপন কৰিবলৈ নিদিয়ে যে অনা অসমীয়া ব্যক্তিসকলে কোটি কোটি টকাত কৃষিভূমিসমূহ ক্ৰয় কৰিলে এই কৃষিভূমিসমূহত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবৰ কাৰণে অসম চৰকাৰে ৰঙা দলিচা পাৰি দিছে গতিকে আমি অসম চৰকাৰ বিজেপি চৰকাৰ জাতি মাটি ভেটি কথা কৈ থকা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে এই ভূমি নীতিৰ পৰা এজনো অসমীয়া লোক লাভান্বিত নহয় ইয়াৰ পৰা অনা অসমীয়া বণিক গোষ্ঠী লাভান্বিত হ'ব গতিকে এই ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত যাতে অসমীয়া ব্যক্তিসকলে সুযোগ পায় অসমীয়া ব্যক্তিসকলে যাতে অধিকাৰ পায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট আহিছোঁ আজিৰ শেষৰটোৰ বাতৰিলৈ মুকলধাৰ বৰষুণত চিৰালফাট দিয়া পথাৰখন উপচি পৰিল পানীৰে লগে লগে কৃষক ৰাইজে কঁকালত গামোচা বান্ধি কান্ধত নাঙল লৈ পথাৰলৈ বুলি ওলাল সোণগুটি সিঁচিবলৈ বহাগ গ'ল আহিল জেঠ আৰু আহাৰ মাহ লগে লগে কলীয়া ডাৱৰে বৰষিলে মুকলধাৰে আৰু চিৰালফাট দিয়া পথাৰখনত উপচি পৰিল পানীৰে হ'ল উৰ্বৰা পথাৰডৰা আৰু ইয়াৰ লগে লগে কৃষক ৰাইজ ওলাই গ'ল পথাৰলৈ কান্ধত নাঙল আৰু বলধহালক লৈ বোকা পানী খচকি পখৰ ৰ'দত কপালৰ ঘাম মাটিত পেলাই হাল বালে এনেদৰেই হাতত কিতাপ লং দিনে ৰাতি কেংকে
হাল বাই বাই ভাগৰুৱা হৈ পথাৰত এনেদৰেই তৃপ্তিৰে খাইছে জলপান। এতিয়া এজন কৃষকে কি কয় শুনোচোন আহক তেখেতৰ মনৰ কথা আমাৰ সাংবাদিকৰ আগত। ৰাইজে এই আহাৰমহীয়াই ভৱিষ্যতৰ সোণগুটি চপোৱাৰ স্বাৰ্থত এই ভূমিক কৰ্ষণ কৰি ভূমিক আমি বোকা কৰি বন বাট নাইকিয়া কৰি আমি এয়া ৰুবলৈ আৰম্ভ কৰিছোঁ। এয়া হৈছে আমাৰ প্ৰাণৰ ধন। আমি যি অন্নমুঠি গ্ৰহণ কৰোঁ এই অন্নমুঠিৰ কাৰণে ভূমিক সৰুগত কৰি ভূমিক কৰ্ষণ কৰি আমি এয়া খেতিৰ কাৰণে আগবাঢ়িছোঁ। এই অন্নমুঠিৰ কাৰণেই আমি খেতিত নামিছোঁ। আমি তথা সমগ্ৰ কৃষকসকলে এই অন্নদাতাসকলেই কৃষকসকলেই আজি পৃথিৱীত মানুহক যুগে যুগে অন্নৰ যোগান ধৰি আহিছে। কৃষকৰ জয় হওক আৰু খেতিৰ যোগেদি আমাৰ যি স্বনিৰ্ভৰশীলতা আমাৰ যি আত্মনিৰ্ভৰশীলতা এই আত্মনিৰ্ভৰশীলতা যাতে দেশত গঢ়ি উঠে। যুৱ প্ৰজন্ম যাতে খেতিৰ যি মানদণ্ড খেতিৰ যি উৎকৰ্ষ সাধনৰ বাবে ব্যস্ত হয় আৰু নিজে জড়িত হয় এই আশা কৰিছোঁ। আমি খেতিত নামিছোঁ। এতিয়া এই দৃশ্যলৈ মন কৰক কিদৰে ৰোৱনীয়ে কঠীয়া ৰুইছে আঘোণ মাহত সোণগুটি চপাবলৈ। এতিয়া অকণমান চকুহাল জোৰাওচোন আহক। পথাৰখনিত মৈ দিয়া কান্ধত কঠীয়া লৈ ৰুবলৈ যোৱা কঠীয়া ৰোৱা হাল বোৱা আদি জাঙুৰ খাই পলয়ৰা বুলব শাসন চলিয়া আপা আপি একেলগে মিলি জুলিয়া ব্যুৰো ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। বাতৰি শেষ হোৱাৰ আগতে জানি লওঁচোন আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ। নিউজ নাও বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।